নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি নিউ ৰিক্ৰুটমেন্ট 2025 সোল্ডাৰ জিডি টেডমেন্স অপেন ৰেলী ইন্টাৰভিউ অনুষ্ঠিত হ'ব আমাৰ অসমত 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ 2025 ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ ডকুমেন্টস কি লাগিব মোস্ট ইম্পৰ্টেন্ট ভিডিও বহু কেণ্ডিডেটে হয়তো ইন্টাৰভিউ দিবলৈ যায় ইন্টাৰভিউ তেওঁলোকৰ ডকুমেন্টছৰ কাৰণে ৰিজেক্টেড হ'ব লগা হয় হেবাবে মই আপোনালোকক আগতীয়াকৈ এটা ভিডিও আপোনালোকক দিবলৈ বিচাৰিছো যে টিএ আৰ্মি কাৰণে কি ডকুমেন্টছ লাগিব ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এতিয়া মেইন কথাটো হ'ল বহু কেণ্ডিডেটে মোক খুদি আছে যে টিএ আৰ্মিৰ পৰা কালি যেটো ভিডিও বনাইছিলো হেতু ৰিয়েল নে ফেক হেতু 100% ৰিয়েল আপডেট কোনো ধৰণৰ ফেক আপডেট আমি নিদু 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ 2025 সাবুয়া মিনি ষ্টেডিয়ামত 100% আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব হেতু আপোনালোকে ফেক বুলি আপোনালোকে ভাবি কোনো সময় নষ্ট কৰিব লগা কোনো কাৰণ নাই 100% ৰিয়েল আমি আপোনালোকক কোনো ধৰণৰ ফেক আপডেট নিদিও যেটো আপডেট অফিচিয়ালি আহে হে অফিচিয়ালি আপডেটটো হে মই আপোনালোকক জনাও এই আপডেটটো আহিছিলে দি ইন্ডিয়ান এক্সপ্ৰেছ নিউজপেপাৰ তাৰ পৰা আনি আপোনালোকক ভিডিও মই আপোনালোকক কালি মৰ্নিংতে আপোনালোকক দিছোৱে আপোনালোকে ফেক বুলি নেভাবিব এটো 100% ৰিয়েল আপডেট 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ লৈকে ইন্টাৰভিউ অনুষ্ঠিত হ'ব সাবুয়া মিনি ষ্টেডিয়ামত আৰু এটা বহুতে মোক খুদি আছে যে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ ক'ত অনুষ্ঠিত হ'ব তাৰে এটা আপডেট আহিছে কিন্তু হেয়া আপডেটটো বৰ্তমান কনফাৰ্ম হোৱা নাই বাবে আপোনালোকক মই ভিডিও দিয়া নাই হয়তো খুব কম দিনৰ ভিতৰে 2-3 দিনৰ ভিতৰতে মই আপোনালোকক সকলো বিলাকৰ ডিস্ট্ৰিক্টৰ কোট ইন্টাৰভিউ অনুষ্ঠিত হ'ব কোনখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব তাৰে ওপৰত মই নেক্সট এটা আপোনালোকক ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ চিন্তা কৰিব কোনো কাৰণ নাই আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে ইন্টাৰভিউ দিব পাৰিব টিআৰ আৰ্মিত এই বিষয়ে আপোনালোকে গম পালে কিন্তু যি আপোনালোকৰ সাবুয়া মিনি ষ্টেডিয়ামত যাৰ মই ডিস্ট্ৰিক্টৰ মেনশন কৰিলো হেকিখন ডিস্ট্ৰিক্টে আহি ইন্টাৰভিউ মাৰিব পাৰিব কিন্তু 10 ডিসেম্বৰ তাৰিখে অল আসামৰ কেণ্ডিডেটে ইন্টাৰভিউ মাৰিব পাৰিব হি অনলি ক্লাগ এণ্ড টেডমেন পড ব্লকত বাকি এতিয়া আমাৰ অসমৰ যিখিনি বা ধেমাজি বা জুহাট বা আপোনালোকৰ অন্য বিশ্বনাথ বা লখিমপুৰ হেকিখন ডিস্ট্ৰিক্টে হয়তো ইন্টাৰভিউ মাৰিব পাৰিব খুব কম দিনৰ ভিতৰতে মই আপোনালোকক ডেটটো মেনশন কৰি দিম বা আপোনালোকৰ যেটো ভেনু হ'ব যত ভেনু ইন্টাৰভিউ হ'ব তাৰে ডিটেইলছ খুব কম দিনৰ ভিতৰতে মই আপোনালোকক জনাম কনফাৰ্ম কৰি আপডেটটো আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে মাত্ৰ ফিজিক্যাল টেষ্টৰ কাৰণে তৈয়াৰী কৰি থাকক এতিয়া মেইন কথাটো হ'ল যে টিএ আৰ্মি ইন্টাৰভিউ দিবলৈ হলে ডকুমেন্টছ কি লাগিব মোস্ট ইম্পৰ্টেন্ট কাৰণ বহু কেণ্ডিডেটে হয়তো ইন্টাৰভিউ দিবলৈ গৈ পিনে ডকুমেন্টছৰ কাৰণে ৰিজেক্টেড হ'ব লগা হয় একাৰণে মই আপোনালোকক এটা আগতীয়াকৈ ভিডিও দি দিছো আপোনালোকে ভিডিওটো চাই লওক প্ৰথমতে সকলো আপোনালোকে অল অৰিজিনাল ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব এই বিষয়ে আপোনালোকে গম পালে অল অৰিজিনাল ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব আৰু লগতে জেৰক্স কপিও লৈ যাব ইয়াতে আপোনালোকৰ প্ৰথম সাৰ্টিফিকেটখন হৈছে বাৰ্থ সাৰ্টিফিকেট আপোনালোকে নিব লাগিব এই বিষয়ে আপোনালোকে গম পালে মেট্ৰিক পাছৰ যেটো আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট হয় মেট্ৰিক পাছৰ যেটো আপোনালোকৰ ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থ লগত আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখন মিলিব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ এডুকেশন কোৱালিফিকেশনস উইথ মাৰ্কশিট এডুকেশন কোৱালিফিকেশন আপোনালোকৰ মাৰ্কশিট লাগিব মানে আপোনালোকৰ সাৰ্টিফিকেট লাগিব আৰু লগতে মাৰ্কশিট আপোনালোকে অল অৰিজিনাল আপোনালোকে লৈ যাব লাগিব তাপা নেক্সট হৈছে আপোনালোকৰ ডমিসাইল সাৰ্টিফিকেট ডিস্ট্ৰিক্ট ডমিসাইল সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব আৰু লগতে যদি ডমিসাইল নাই তেতিয়ালে আপোনালোকৰ পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট হলেও হৈ যাব এই বিষয়ে আপোনালোকে গম পালে ডমিসাইল নাইবা পিআৰসি হলেও হৈ যাব তাপা নেক্সট হৈছে 20 কপি অফ গুড কোৱালিটি পাসপোৰ্ট সাইজৰ ফটো আপোনালোকে 20 কপি পাসপোৰ্ট সাইজৰ ফটো আপোনালোকে লৈ যাব লাগিব আৰু লগতে পান কাৰ্ড নিব লাগিব আধাৰ কাৰ্ড নিব লাগিব কাষ্ট সাৰ্টিফিকেট নিব লাগিব এই বিষয়ে আপোনালোকে গম পালে কাষ্ট সাৰ্টিফিকেট নিব লাগিব ৰিলিজন সাৰ্টিফিকেট আপোনালোকে নিব লাগিব আপোনালোকে হিন্দু হয় নে মুসলিম হয় নে খ্ৰীষ্টান হয় আপোনালোকে ৰিলিজন সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব তাবা নেক্সট আপোনালোকৰ কেৰেক্টাৰ সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব কেৰেক্টাৰ সাৰ্টিফিকেটখন আপোনালোকে গাঁও বুঢ়াপাও পাই যাব তাপা নেক্সট আপোনালোকৰ হেডমাস্টাৰ মানে হেড অফ এডুকেশন মাস্টাৰ পৰা আপোনালোকে পাই যাব অনলি আপোনালোকে 6 মান্থৰহে ভ্যালিডিটি থাকে কিন্তু আপোনালোকে এটো কথা মনত ৰাখিব যে কেৰেক্টাৰ সাৰ্টিফিকেট যদি আপোনালোকে আগত বনাইছিলে যদি 6 মাহ পুৰণা হৈ গৈছে তেতিয়ালে এখন কাম নিদিয়ে 6 মাহৰ হ'ব লাগিব আপোনালোকৰ কেৰেক্টাৰ সাৰ্টিফিকেট এটো আপোনালোকে মনত ৰাখিবলগীয়া কথা আপোনালোকৰ কেৰেক্টাৰ সাৰ্টিফিকেটখন 6 মান্থৰ হ'ব লাগিব আৰু আপোনালোকে পৰাপক্ষত হেডমাস্টাৰ পৰা আপোনালোকে লৈ যাব পাৰে আৰু আপোনালোকৰ মেৰিট এণ্ড আনমেৰিট সাৰ্টিফিকেট আপোনালোকে নিব লাগিব যদি বিয়া পাতিছে তেতিয়াহলে আপোনালোকে মেৰিট সাৰ্টিফিকেট লৈ যাব আৰু বিয়া নাই পতা যদি আনমেৰিট সাৰ্টিফিকেট আপোনালোকে
লৈ যাব এই বিষয়ে আপোনালোকে গম পালে এইটো আপোনালোকৰ 6 মান্থৰ হ'ব আনমেৰিড এণ্ড মেৰিড চাৰ্টিফিকেটখনটো আপোনালোকৰ 6 মান্থৰ হ'ব 6 মান্থৰ পুৰণি হলে নহব এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকৰ ৰিলেশন চাৰ্টিফিকেট আছে যদি আপোনালোকৰ ঘৰৰ কোনোবা পৰিয়ালৰ টিআৰ আৰ্মিত বা ইণ্ডিয়ান আৰ্মিত যদি চাকৰি কৰিছে তেতিয়াহলে আপোনালোকৰ যদি ৰিলেশন চাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে লৈ যাব যদি নাই নো প্ৰবলেম যদি ৰিলেশন চাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে অলপ বেনিফিট পায় কাৰণ ৰিলেশন ভৰ্তিত আপোনালোকৰ চাকৰিটো পাবলৈ সুবিধা হয় তাপা নেক্সট আপোনালোকৰ এখিনি হোৱা পিছত আপোনালোকৰ যদি স্পোৰ্টছ সাৰ্টিফিকেট আছে স্পোৰ্টছ সাৰ্টিফিকেটটো আপোনালোকে লৈ যাব পাৰে এখিনি হোৱা পিছত নেক্সট আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্টত আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব 1600 মিটাৰত কিন্তু আপোনালোকে টাইমটো কভাৰ কৰিব লাগিব পায় 4 মিনিট প্লাছত আপোনালোকে ৰানিংটো কভাৰ কৰিবলৈ চেষ্টা কৰিব এটা গ্ৰুপৰ 70টা 80টা দি দিব মাত্ৰ 4টা 5টা 3টা এনেকুৱা ধৰণকে সিলেক্ট কৰা হ'ব এখানে পৰাপক্ষত আপোনালোকে যদি টিআৰ মিট ইন্টাৰভিউ দিম বুলি ভাবিছে ৰানিংটো মেইন ৰানিংটো এটা ভাল টাইমত আপোনালোকে সোমাবলৈ চেষ্টা কৰক সো এটো আছিল এটো মই আপোনালোকক কনফাৰ্ম হকাৰে জনাই দিছো সাবুয়া মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 1 ডিসেম্বৰ পৰা 10 ডিসেম্বৰ 2025 আৰু এটা অনুষ্ঠিত হ'ব আপোনালোকৰ আসামৰ অল ডিস্ট্ৰিক্টৰ কেন্ডিডেটে ইন্টাৰভিউ দিব পাৰিব এটো আমাৰ অসমৰ বাহিৰত হ'ব অসমৰ বাহিৰত অনুষ্ঠিত হ'ব মই আপোনালোকক নেক্সট ইয়াৰ ওপৰত এটা ভিডিও আপোনালোকক জনাবলৈ বিচাৰিছো হেতুটো কনফাৰ্ম হৈ গল অসমৰ বাহিৰত যেটো ইন্টাৰভিউ অনুষ্ঠিত হ'ব হেখন নোটিস 100% কনফাৰ্ম হৈ গল আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই বাকি আমাৰ অসমত যি মিছামাৰীত হ'ব লগা আছে ইন্টাৰভিউ তাৰহে কনফাৰ্ম ডেটটো ইতিমধ্যে পোৱা নাই যেতিয়া কনফাৰ্ম ডেটটো আহি যাব অল আসামৰ ডিস্ট্ৰিক্টে মিছামাৰীত আপোনালোকে ইন্টাৰভিউ দিব পাৰিব বাকি আমাৰ সাবুয়া মিনি ষ্টেডিয়ামৰটো কনফাৰ্ম হৈ গল তাতে ইন্টাৰভিউটো 100% হ'বই বাকি অসমৰ বাহিৰত যেটো ইন্টাৰভিউ অনুষ্ঠিত হ'ব আন্দামান নিকোবৰ তাতে আপোনালোকৰ হোৱাটো 100% কনফাৰ্ম হৈ গল তাৰে ওপৰত নেক্সট আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম যে হে তাত কোনটো তাৰিখৰ পৰা ইন্টাৰভিউ হ'ব আমাৰ অসমৰ অল ডিস্ট্ৰিক্টৰ কেন্ডিডেটে গৈ পিনে আন্দামান নিকোবৰত ইন্টাৰভিউ দিব পাৰিব কোনটো তাৰিখত ইয়াৰ ইন্টাৰভিউ হ'ব তথ্যবিলাক মই আপোনালোকক নেক্সট এটা ভিডিও দিবলৈ চেষ্টা কৰিম আজি এই ভিডিওটো যেতি আপোনালোকক জনালো যে টিআৰ আৰ্মি ইন্টাৰভিউ দিবলৈ হলে ডকুমেন্টছ কি লাগিব মই আপোনালোকক সকলোবিলাকৰ ডিটেইলছ জনালো যে ভিডিওটো ভাল পালে সকলো কেন্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যেতি সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ